নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তুটো অলপ ইউনিক। আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল যে আমি এনসাৰ ৰাইটিঙৰ ক্ষেত্ৰত আমি কি ধৰণে এনসাৰ ৰাইটিংটো ইমপ্ৰুভ কৰিব পাৰিম আৰু এনসাৰ ৰাইটিঙৰ লগত যে বহু সৰু সৰু কথা জড়িত হৈ থাকে সেই বিষয়ে আমি আলোচনা কৰিম। Before I start, I want to say you something. Success is 99% perspiration and 1% inspiration. যাক মই নতুনকৈ এটা ৰূপ দিছিলো 50% স্মার্ট ওয়ার্ক আর 50% ইন্সপিরেশন, অর্থাৎ 50-50 কৈ যদি আমি মিলাই লওঁ তেন্তে আমাক অনুপ্রেরণার প্রয়োজন থাকে আর আমার স্মার্ট ওয়ার্কৰ প্রয়োজন হয়। হার্ড ওয়ার্কক আমি রিপ্লেস কৰিম স্মার্ট ওয়ার্কৰে। এতিয়া এই ভিডিঅ'টোৰ আৰম্ভণিতে মই কেইটামান কথা আপোনালোকক বাৰে বাৰে আওৰাব খোজো যে আমি এই যি পৰীক্ষা, এই পৰীক্ষাৰ সিস্টেমটোত আমি বৰ্তি থাকিবৰ কাৰণে আমি বাৰে বাৰে নিজকে মোটিভেট কৰিব লাগিব। আৰু সেই কাৰণে প্ৰতিটো ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক ইনস্পিৰেশনাল দুই এটা কথা ক'বৰ কাৰণে চেষ্টা কৰোঁ। আমি নিজকে মোটিভেট কৰিবৰ কাৰণে আমি এটা কথা ডিসাইড কৰিব লাগিব যে এই সিভিল সার্ভিস এক্সামত সাকসেস হোৱাৰ পিছত বা সাকসেস হলে কোনকিটা দিশত পজিটিভ এডভান্টেজ থাকিব। মই ফাইনান্সিয়াল কথাটো বাদ দিছো বা মই ফাইনান্সিয়াল ষ্টেবিলিটিৰ কথা বাদ দিছো। আপোনালোকে এটা কথা মন দিয়ক, আপোনাৰ নামটো যেতিয়া ফাইনেল লিষ্টত আহিব আপোনাৰ মা দেউতা, আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতে আপোনাৰ বন্ধুবৰ্গই আটাইতকৈ আনন্দ পাব। বৰ্তমান সময়ৰ যি কাটথ্ৰট কম্পিটিশন, এই কাটথ্ৰট কম্পিটিশনত আমি নিজকে বৰ্তাই ৰাখিবৰ কাৰণে বা নিজকে প্ৰিপেয়াৰ কৰি তুলিবৰ কাৰণে আমাক এটা সাংঘাতিক মনোবল লাগিব, যেটো উইলিং পাৱাৰ বুলি কয়। আৰু সেই উইলিং পাৱাৰটো আহিবৰ কাৰণে আমি নিজকে মোটিভেট কৰি থাকিব লাগিব বিভিন্ন ধৰণেৰে। এটো ডিপেন্ড কৰিব আপোনাৰ ওপৰত। মোৰ ক্ষেত্ৰত মোৰ এই যি উদ্দেশ্য বা মোৰ ক্ষেত্ৰত যি এই এইম, মই স্কুলৰ দিনতে বান্ধি থোৱা এটা এইম, যাৰ পাছত মই প্ৰতিটো মুহূৰ্ততে দৌৰি আছিলো, যি লক্ষ্যই মোক কেতিয়াও হুব দিয়া নাছিল আৰু মই বেলেগ কামত নিয়োজিত হৈ থাকিলো এই লক্ষ্যৰ পাছত দৌৰিছিলো। মোৰ এতিয়াও মনত পৰে এই পৰীক্ষাৰ কাৰণে মই একেবাৰে শেষত যেতিয়া প্ৰস্তুতিৰ কাৰণে বহিছিলো, মই তেতিয়া আগতে কৰা সেই ভুলখিনি মই কেতিয়াও ৰিপিট কৰা নাছিলো। মই অলৰেডি যিখিনি মই ভুল কৰিছিলো সেইখিনি মোৰ আগৰ ভিডিঅ' এটাত সুন্দৰকৈ আপোনালোকক কৈছো। যিসকলে চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাব, য'ত মই মোৰ হোল লাইফ জাৰ্নিটো শ্বেয়াৰ কৰিছিলো। গতিকে আপোনালোকে যদিহে ভাবিছে যে এই পৰীক্ষাত সফল হ'ব বিচাৰে বা সফল হোৱাৰ কাৰণে আপোনালোকে মনৰ স্থিতি স্থিৰ কৰিছে, তেন্তে আপোনালোকে কেতিয়াও সময় অপচয় নকৰিব আৰু প্ৰতিটো মুহূৰ্ততে আপোনালোকে এই যে আপোনালোকৰ উদ্দেশ্য, সেই উদ্দেশ্য সফল কৰিবৰ কাৰণে আপোনালোকে অহৰহ চেষ্টা কৰি থাকিব লাগিব। যেটো মই কৈছো কনসিস্টেন্সি, ডিটাৰমিনেশন আৰু টাইম মেনেজমেন্টটো খুবেই জৰুৰী। এতিয়া আহোঁ আজিৰ মূল বিষয়টোলৈ। মই আপোনালোকক আগতে মোৰ বুক লিষ্টৰ ভিডিঅ'টোত কৈছিলো যে এখন কিতাপ, যিখন কিতাপে মোক ৰাইটিং স্কিল ডেভেলপ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। আজিৰ সেই কিতাপখনৰ মই আটিগুৰি মাৰি আপোনালোকৰ লগত আলোচনা কৰিম আৰু ই আপোনালোকক এটা নতুন গতিলৈ লৈ যাব। It will be worth bearer for everyone who have already started the preparation or all those who are thinking to appear in upcoming mains examination. আজিৰ এই ভিডিঅ'টোত মই এই কিতাপখনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকক যিখন কিতাপৰ কথা কৈছো এই কিতাপখনৰ নাম হ'ল এইখন, Acing the Art of Answer Writing. মোৰ সৰুৰ পৰা এটা অভ্যাস আছিল, মই যেতিয়া নতুন এটা টপিক পঢ়ো সেই টপিকটো পঢ়োতে মই প্ৰত্যেকটো শব্দ, যিবোৰ শব্দ মোৰ কাৰণে নতুন বা ইন্টাৰেষ্টিং হয়, এই শব্দবোৰ মই সদায় ডিকশনাৰীত সাৰ্চ কৰোঁ বা এতিয়াৰ সময়ত গুগলত সাৰ্চ কৰোঁ আৰু এই শব্দটো মোৰ মনত একেবাৰে ৰৈ যায়। আপোনালোকে বহুতে কৈ থাকে ষ্ট্ৰেটেজিটো কি হ'ব লাগে, পঢ়াৰ ষ্ট্ৰেটেজিটো কেনেকুৱা। ষ্ট্ৰেটেজিৰ ওপৰত মই এটা হুকীয়া ভিডিঅ' বনাম, কিন্তু এইখিনিতে মই এটা কথা কৈ থওঁ যে আপোনালোকে যেতিয়া এটা নতুন বিষয় পঢ়িব বা নতুন আলোচনা এটা চাব, তাত যিখিনি নতুন শব্দৰ সৈতে আপোনালোকৰ চিনাকি হয় সেই শব্দখিনি আপোনালোকে নিজে গুগলত সাৰ্চ কৰিব আৰু লিখি ৰাখিব। আজি ইয়াত এটা শব্দ আমি নতুনকৈ পালো, এইচিং। হয়তো সকলোৰে কাৰণে কমন শব্দ, তথাপি মই এই কাৰণে কৈছো এইচিং শব্দটোৰ অৰ্থ কি। ইয়াৰ বিভিন্ন অৰ্থ আছে, তাৰ পৰা মই বাছি লৈছো একমপ্লিচিং বা এচিভিং। গতিকে ৰাইটিংটো এটা আৰ্ট হয় আৰু সেই আৰ্টটো এচিভ কৰাটো সহজ নহয়, তাৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিব লগা হয়। আৰু এই কিতাপখনতে সাৱলীলভাৱে এগৰাকী আইএছ বিষয়াই লিখা এই কিতাপখনত তাৰ বিষয়ে সুন্দৰকৈ লিখা আছে আৰু সেইখিনি কথাকে মই আজি আপোনালোকৰ লগত হুবহু আলোচনা কৰিম। কিতাপখনৰ নাম হ'ল Acing the Art of Writing আৰু ইয়াক লিখিছে আইএছ মনোজ জিন্দাল। কিতাপখনৰ কন্টেন্ট যদি চাওঁ
মই কন্টেন্টখিনি কৈ গৈছো আপোনালোকে মন দি শুনিব কন্টেন্ট হল things you need to do before starting answer writing এটা কৰাৰ আগতে আপোনালোকে কিখিনি কথা জনাৰ জৰুৰী next how when and where কেতিয়া ক'ত আৰু কেনেকৈ আৰম্ভ কৰিব to start doing answer writing practice to কেনেকৈ আৰম্ভ কৰিব বহুতে মোক সুধি থাকে আজি এই কথাখিনি মই ইয়াৰ জৰিয়তে সলভ কৰিম what makes for a good answer এটা good answer হ'বৰ কাৰণে কি লাগে আমাক understanding the question and answering difficult question in UPSC আমি APSC ৰ কাৰণে প্ৰস্তুতি চলাই আছো লগতে আমি UPSC ৰ কথা আজি আলোচনা কৰিম আৰু যদিও এই কিতাপখন UPSC বেসড হয় যেটো তেওঁ IS বিষয় হয় বাট আমি সেম APSC ৰ কথাখিনি ইয়াত জড়িত হ'ব 5 নম্বৰত আছে টাইপ অফ কোৱেশ্চন আস্কড বাই UPSC কেনেকুৱা ধৰণৰ প্ৰশ্ন হতে হেতু হৈছে ফেজ 1 আৰু ফেজ 2 যেটো পাৰ্ট আছে সেই পাৰ্টটোৰ প্ৰায় 7টা মান টপিক আছে যিখিনি আমি আন এটা ভিডিওত আলোচনা কৰিম কাৰণ একেটা ভিডিওতে ইমানখিনি কথা আলোচনা কৰাটো সহজ নহয় সেকেন্ড যেটো ফেজ আছে যেটো আমি আন এটা ভিডিওত আলোচনা কৰিম তাতো বিশেষ শব্দ কিছুমান আছে ইন্ডিকেটিভ ওয়ার্ড লাইক এক্সপ্লেইন ডিসকাস ইনুমারেট বা এক্সামাইনে কি বুজায় টাইম ম্যানেজমেন্ট আৰু স্পিড ম্যানেজমেন্ট আমি কেনেকৈ কৰিম প্ৰেজেন্টেশনটো কেনেকৈ হ'ব লাগিব কেনে ধৰণে ইন্ট্ৰোডাকশন লিখিম বডিটো কেনেকৈ হ'ব এই গোটেই কথাখিনি আমি ফেজ 2 অৰ্থাৎ সেকেন্ড ভিডিওত আলোচনা কৰিম এতিয়া এইখিনতে কিতাপখন মেলি মই এটা বস্তু দেখিছো আপোনালোকে বিশ্বাস কৰিব নিশ্চয় কিতাপখন লৈ মই কিতাপখনত এটা বাক্য লিখি ৰাখিছিলো বহুতে ভাবিব কি জানি মই এতিয়া লিখিছো তেনেকুৱা নহয় কাৰণ মই অনেষ্টলি গোটেইখিনি কথা আপোনালোকক ফ্ৰেঙ্কলি কৈ গৈ আছো আৰু মোৰ আগৰ ভিডিওটো সকলোৱে দেখিছে যে মই কোনো কথা লুকুৱা নাই গতিকে এই কিতাপখনত মই এটা বাক্য লিখি ৰাখিছিলো আপোনালোকে যদি লক্ষ্য কৰে ইয়াত এটা মই বাক্য লিখি ৰাখিছিলো I must be a civil servant আৰু কিতাপখন লৈছিলো 2023 চনৰ 23 এপ্ৰিলত তাৰ আগতে মই বহু কিতাপ লৈছো যেহেতু মোৰ প্ৰিপাৰেচনটো বহুত আগৰ পৰা ষ্টাৰ্ট হৈছিল UPSC ৰ কাৰণে এতিয়াও বহু কিতাপত বহু কথা লিখিছিলো বাট এইবাৰ মই ডেফিনিট আছিল যে I have to become a civil servant or I have to crack the civil service examination যিয়ে নহওক দৰকাৰ হলে মই এলিট সাৰ্ভিসে পাওঁ বা মই ACSA পাওঁ হেতু এটা পাছৰ বিষয় এতিয়া এই বাক্যটোৱে মোক সদায় মোটিভেট কৰে মই যিকোনো এটা টপিক পঢ়োতে বা যিকোনো এখন কিতাপ পঢ়োতে মই তাত কিছুমান বস্তু লিখি ৰাখো বা মোৰ পঢ়াৰ টেবুলৰ সন্মুখত মই কিছুমান মোৰ ইনস্পিৰেশনাল কোটেশন লিখি ৰাখো যি মোক সদায় মোটিভেট কৰে বহু ক্ষেত্ৰত ইউটিউবত ইনস্পিৰেশনাল ভিডিও চাওঁ বা IS ৰ ভিডিও চাওঁ বা IPS ৰ ভিডিও চাওঁ তেওঁলোকৰ যেটো লাইফ ষ্টাইল হেখিনি চাওঁ যিখিনিও ইমপ্ৰেস কৰে গতিকে তেনেকুৱা ধৰণৰ মোটিভেশন বিলাক মই সদায় লগত ৰাখো আৰু হি মোক সদায় ইনস্পায়াৰ কৰি থাকে পঢ়াৰ কাৰণে এতিয়া এই কিতাপখনৰ আৰম্ভণিৰ কেইটামান বাক্য আপোনালোকে স্ক্ৰিনত দেখিছে এই যেটো স্টাৰ্টিং পেজ তাৰ পৰা মই কেইটামান বাক্য আপোনালোকৰ কাৰণে লিখি উলিয়াইছো based on the book that inspired me and helped me in writing good answer in mains কিতাপখন হল Acing the Art of Answer Writing by IS Manoj Jindal তেওঁৰ ৰেংকিং টো আছিল অল ইণ্ডিয়া ৰেংক 53 তেওঁৰ ফাৰ্স্ট পেজটোৰ পৰা মই ফিউ লাইনস আপোনালোকৰ কাৰণে দিছো ব্ৰিটিছ ফিলসফাৰ হাৰ্বাৰ্ট স্পেন্সাৰে এটা বাক্য কৈছে যেটো আমাৰ ক্ষেত্ৰত খাটিব the great aim of education is not knowledge but action অৰ্থাৎ আমি যি শিক্ষা আহৰণ কৰো সেই শিক্ষা আহৰণ কৰাৰ লক্ষ্য কেৱল জ্ঞানখিনি অৰ্জি ব্ৰেইনত থৈ দিয়াটোৱে নহয় আমি তাক হাতে কামে ব্যৱহাৰ কৰিছো নাই ঠিক তেনেকৈ আমি APSC বা UPSC প্ৰস্তুতি চলাম বুলি আমি ড্ৰিম কৰি আছো বা ড্ৰিম দেখি আছো বাট উই আৰ নট actually working এটো কেতিয়াও ফ্ৰুটফুল নহয় বা ওয়ার্থওয়ার্ডি নহয় আমি আমাৰ কাম কৰি যাব লাগিব তাত আৰু এটা বাক্য লিখিছে the biggest aim of your UPSC preparation is not just learning about history geography polity answer writing etc যে UPSC প্ৰিপাৰেচনৰ আটাইতকৈ ডাঙৰ লক্ষ্যটো বা এইমটো কেৱল ইতিহাস ভূগোল ৰাজনীতি এনসাৰ লিখা উত্তৰ লিখা বা উত্তৰ কি ধৰণে লিখিব লাগে এইবিলাকৰ ওপৰত শিক্ষা লোৱাটোই নহয় but to actually see your name in the holy PDF on the day of the result আপোনাৰ আলটিমেট যেটো গোল হল যে যিখন ফাইনাল PDF ওলাব ফাইনাল সিলেকশন PDF ওলাব তাত যদি আপোনাৰ নামটো দেখা পায় এতিয়া এই PDF শব্দটো আহোতে মোৰ এটা কথা মনত পৰিছে আমি যেতিয়া পৰীক্ষা দিলো ইন্টাৰভিউ দি মেলি শেষ হল অৰ্থাৎ 2024 জানুৱাৰী
মাঘৰ বিহু উৰুকাৰ দিনা ভাবি আছো ৰিজাল্ট দিব, তাৰ কেইবাদিনো আগৰ পৰা চিন্তা চৰ্চা চলি আছে, ফাইনেল ৰিজাল্ট আহিব, ডেইলি মানে এটা চিন্তা আহি থাকে, ডিলেমা আহি থাকে, পাছ কৰিম নকৰিম। মোৰ কিন্তু বিশ্বাস আছিল যে কৰবাত নহয় কৰবাত নামটো থাকিব। বিহু পাৰ হৈ গ'ল, হঠাৎ 17 জানুৱাৰীৰ দিনা ৰিজাল্ট দিলে, আৰু বিশ্বাস কৰিব মোৰ নামটো মই ওপৰ ফালৰ পৰা চাই আহিছো। কাৰণ মই ভাবিছিলো, মই যি ধৰণে প্ৰস্তুতি চলাইছিলো আৰু যি ধৰণে মোৰ বিশ্বাস আছিল, মই ভাবিছিলো যে মোৰ ৰেংকিংটো অলপ ওপৰত থাকিব। কিন্তু লাহে 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 যেতিয়া নাম নেদেখিলো আৰু অৱশেষত যেতিয়া মোৰ নামটো আন এটা কেডাৰত দেখিলো, প্ৰথম অৱস্থাত মই শ্বক হৈছিলো। মোৰ দুখ লাগিছিল যে মই ভাবিছিলো বেলেগ এটা পজিশ্যন পালো কিবা এটা। গতিকে মই যি ধৰণে হাঁহিব লাগিছিল হাঁহিবও পৰা নাছিলো, বা কান্দিব লাগিছিল কান্দিবও পৰা নাছিলো। কিন্তু অলপ পিছত মোৰ চকু পানী ওলাই আহিল। কি কাৰণে? কাৰণ ইমান দিনৰ প্ৰস্তুতিৰ মূৰত, ইমানখিনি কেণ্ডিডেটৰ মাজত, ইমান এটা টাফ কম্পিটিশ্যনৰ মাজত যে মোৰ নামটো আহিল, that was really the moment that I can never forget in my life. সেই কাৰণে কৈছো আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু ডেফিনেটলি আপোনালোক সাকসেসফুল হ'ব যদিহে আপোনালোকে যিখিনি মই বেসিক নিডস খিনি কথা কৈছো, ডিটাৰমিনেশ্যন, পাৰ্সিভিয়াৰেন্স, টাইম মেনেজমেন্ট, কনসিস্টেন্সি যদি আপোনালোকৰ থাকে, আপোনালোকে ডেফিনেটলি সাকসেসফুল হ'বই। নেক্সট এটা বাক্য আপোনালোকে চাব, there is immense potential in you. আপোনালোকৰ প্ৰত্যেকৰে পটেনশিয়াল আছে, regardless of whether you come from a Hindi or vernacular background. আপুনি হিন্দি ল্যাঙ্গুৱেজে হওক বা আমাৰ ক্ষেত্ৰত আমি অসমীয়া ল্যাঙ্গুৱেজ বুলি কৈ থাকো, অসমীয়া মিডিয়াম, কিন্তু পৰীক্ষা ইংলিছ মিডিয়ামত হয়। আপুনি যি মিডিয়ামৰ পৰাই নহওক, whether you have poor writing skill, আপোনাৰ ৰাইটিং স্কিলটো বেয়াই হওক লাগে, because you have never written in college, আপুনি কলেজত ভালদৰে লিখা নাছিল, hard work in the right direction can make lot of difference. কিন্তু আপুনি যদি প্ৰকৃত ডিৰেকশ্যনত অৰ্থাৎ প্ৰকৃত দিশত যদি কষ্ট কৰে, তেন্তে আপোনাৰ নিশ্চয় এনসাৰ ৰাইটিং এবিলিটিটো ডেভেলপ হ'ব আৰু ইউ উইল বি সাকসেসফুল ইন দিস এক্সাম। এই বাক্যকেইটা আপোনালোকৰ কাৰণে বাছি উলিয়ালো। নেক্সট আমি এটা গুৰুত্বপূৰ্ণ বিষয়লৈ যাওঁ, থিংস ইউ নিড টু ডু বিফৰ ষ্টাৰ্টিং এনসাৰ ৰাইটিং। এনসাৰ ৰাইটিঙৰ আগত আপুনি কি কি কৰিব? প্ৰথম যেটো বাক্য হল বিকাম এন এক্সপাৰ্ট ইন সিলেবাস। আপুনি সিলেবাসটোত এক্সপাৰ্ট হ'ব লাগিব। Read the last 1 year mains question topic wise and their solution. আপুনি লাস্ট অন্তত এবছৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাওক আৰু তাৰ সলিউশন চাওক, টপিক ওয়াইজ চাওক। আপুনি যেহেতু সিলেবাসটো অলৰেডি জানিলে। 3 নম্বৰত আছিল ষ্টেটিক কন্টেন্ট, the concept and fundamentals is king. এটা ধুনীয়া বাক্য ক'লে যে আপুনি বেসিক খিনিত যদি ৰজা, তেন্তে আপুনি নিউজ পেপাৰ পঢ়ি বেসিক খিনিৰ লগত সংগতি ৰাখি আপুনি এই পৰীক্ষাত ডেফিনেটলি ৰজাৰ দৰে সফল হৈ আহিব। এই কাৰণে মই বাৰে বাৰে কৈছো যে বেসিক খিনি ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আমি বহু গুৰুত্ব আৰোপ কৰিব লাগে। আৰু আজিকালি কম্পিটিশনটো এই বেসিক খিনিৰ লগত ৰিলেটেবল কৰি পেলাই কোৱেশ্চনবোৰ কমপ্লেক্সিটিটো বাঢ়ি গৈছে। যিসকলৰ বেসিক ক্লিয়াৰ নাই, দে ফাইন্ড ইট মোৰ ডিফিকাল্ট। প্ৰেক্টিস 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 4 নম্বৰ পইণ্টত কৈছে, প্ৰেক্টিস প্ৰেক্টিস প্ৰেক্টিস, দেয়াৰ ইজ নো সাবস্টিটিউট অফ প্ৰেক্টিস। প্ৰেক্টিসৰ বাহিৰে আৰু কোনো অপচন নাই, এই কথাটো ইয়াত কৈছে। 5 নম্বৰ কৈছে টেষ্ট সিৰিজ পেপাৰ আৰু অল কুৱেশ্যনছ পেপাৰ, খুব জৰুৰী। 6 নম্বৰত কৈছে এভাৰেজ ইজ গ্ৰেটাৰ দেন এমেজিং ইন ইউপিএসসি এনসাৰ ৰাইটিং। ইয়াত কৈছে 20 এভাৰেজ এনসাৰ ইজ গ্ৰেটাৰ দেন 5 গ্ৰেড 1s এণ্ড আদাৰ গ্ৰেড 1s। খুব জৰুৰী কথা এটা ক'লে। 20টা প্ৰশ্ন আহে, তাৰে 10টা 10 নম্বৰ মাৰ্কৰ আৰু 10টা 15 মাৰ্কৰ। আপুনি 4-5টা কুৱেশ্যন সাংঘাতিক ধুনীয়া লিখিছে আৰু বাকি ধৰি ললো 5টা কুৱেশ্যন সাংঘাতিক ধুনীয়া লিখিছে আৰু 15টা কুৱেশ্যন এভাৰেজ বা বেয়া লিখিছে, তাতকৈ আপুনি গোটেই কিটা কুৱেশ্যন এভাৰেজ লিখক, ইউ উইল গেট এ গুড মাৰ্কস। এই কথাটো ক'লে। 7 নম্বৰ কৈছে মেইনটেইন ফাইন বেলেন্স বিটুইন অল দ্য সাবজেক্টস এণ্ড টপিকস এণ্ড বিকাম প্ৰফিচিয়েন্ট ইন সাম এণ্ড নো এট লিষ্ট সামথিং এবাউট অল। ভেৰি ইম্পৰ্টেণ্ট। মই সেইকাৰণে ক'লো যে আপোনালোকে সিলেবাসটো জানি লোৱাৰ পিছত প্ৰত্যেকটো টপিকত আপোনালোকে কিবা এটা নহয় কিবা এটা নলেজ গেইন কৰক, so that you can face the question. তাৰ কাৰণে ইয়াত এটা বাক্য কৈছে, don't try to over study topics from where less question come. যিবোৰ টপিকৰ পৰা বহুত কম কুৱেশ্যন আহে, সেইবিলাকত আমি অভাৰ পৰিশ্ৰম কৰি লাভ নাই। এই কাৰণে মই কৈছো যে আপোনালোকক গাইডেন্সৰ প্ৰয়োজন হ'ব, স্মাৰ্ট ওয়াৰ্কৰ প্ৰয়োজন হ'ব, and that guidance will be provided by me. 8 নম্বৰত কৈছে if you feel I haven't done enough but still have the confidence in your studies, it means you are on the right path. যেটো মোৰ হৈছিল, মই এবাৰ মেইনছৰ সময়ত বহুত কম সময় পাইছো, বহু কিতাপ পঢ়িলো বাট সময় কম হৈ গৈছে, বহু কিতাপ পঢ়িলো কিন্তু সময় কম হৈ গৈছে, বাট মোৰ মনত সেই থিংটো আহিছিল I have not done enough, মই কিন্তু বহুত বেছি কৰা নাই, বাট ষ্টিল মোৰ ওপৰত কনফিডেন্স আছে আৰু সেই কনফিডেন্সটোৱে মোক গোটেই এক্সামটো পাছ কৰাত সহায় কৰিলে। ভেৰি ইম্পৰ্টেণ্ট।
9 নম্বৰ কৈছে don't only learn from what toppers say but what they actually did হেতুৱে কৈছো মই কি কাৰণে মোৰ কথাখিনি অনেষ্টলি কওঁ মোৰ সময়ত মই বহু কথা ফেচ কৰিছিলো যে ইউটিউবত সাৰ্চ কৰিলে কেতিয়াবা অনেষ্ট এনসাৰ নাপাওঁ বা হুদিবলৈ অপচন নাথাকে গতিকে আপুনি যিখিনি ব্লাইন্ডলি টপাৰে কৈ গৈছে হেখিনি ফলো কৰাতকে একচুয়ালি তেওঁলোকে কিখিনি কৰে হেতু ফলো কৰক আপুনি যেতিয়া কথা এটা আনৰ পৰা চাব বা আপুনি ইউটিউবৰ আন এজন টপাৰৰ পৰা কথাখিনি শুনিব তাতো আপুনি ভালদৰে এনালাইসিস কৰিব তেওঁ কোৱা কথাখিনি কিমান একচুয়ালি ট্ৰু কাইন্ডলি আপোনালোকে ইগনোৰ কৰিব ভিডিওটোৰ ব্যাকগ্ৰাউণ্ডত এটো ভাতৰ কুকাৰ হুইসেল আহিছে বিকজ মই ইয়াত ভিডিও বনাই আছো আৰু ইফালে পাকঘৰত কাম চলি আছে সো ইগনোৰ দা সাউন্ড এতিয়া সেকেন্ড যেটো চেপ্টাৰ হল হাউ when and where to start doing answer writing practices কেতিয়া কেনেকৈ আৰু কোড আৰম্ভ কৰিম মই গুটেইখিনি পঢ়ি নাযাওঁ গতিকে মই মোৰ যি এই কিতাপখন পঢ়ি অনুভৱ পালো বা কিতাপখনত যিখিনি আছে তাক মই খুব কম সময়ত আপোনালোকক কম যে ইয়াত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে বহুতে প্ৰশ্ন সুধে when should you start practicing for answer writing for UPSC or APSC আপুনি কেতিয়া প্ৰেক্টিস কৰিব answer writing ৰ কাৰণে তাত এটা বাক্য ইয়াত কৈছে don't listen to people who say start from day one আপুনি কেতিয়াও হেই মানুহজনক বিশ্বাস নকৰিব যোনে কয় যে প্ৰথম দিনৰ পৰা লিখা আৰম্ভ কৰক কাৰণ হেতু পসিবল নহয় আপুনি কিবা এটা লিখিবৰ কাৰণে আপোনাৰ নলেজটো থাকিব লাগিব আপোনাৰ ওচৰত কন্টেন্ট থাকিব লাগিব আপুনি এটা কোৱেশ্চনক এনসাৰ হিচাপে প্ৰেজেন্ট কৰিবৰ কাৰণে তাত যিখিনি তথ্যৰ প্ৰয়োজন হয় হেখিনি আপুনি ষ্টাডি কৰাৰ পাছতে লিখিব পাৰিব গতিকে ফাৰ্স্ট ডে পৰা লিখাৰ কথা যোনে কয় আপুনি হেই কথাটো কেতিয়াও নামানিব এতিয়া আমি এনসাৰ ৰাইটিংৰ কাৰণে আমি কি ধৰণে আমি ষ্ট্ৰেটেজিটো মেইনটেইন কৰিম আমি দুটা সোর্স লম এটা হৈছে টেস্ট সিরিজ এটাও কিন্তু আপনি ইগনোর কৰিব নোৱাৰে টেস্ট সিরিজক আমি এটা ওয়ে হিচাপে লম যাৰ পৰা আমি এনসার রাইটিং কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আন এটা হৈছে সেলফ প্ৰেক্টিস মিন্স আমি যি ধৰণে মই আজি মোৰ পোষ্টত দি গৈছো কিছুমান কোৱেশ্চন এই কোৱেশ্চনবোৰ আপোনালোকে নিজেই প্ৰেক্টিস কৰিব আৰু টেস্ট সিরিজ মানে হল আপুনি বিভিন্ন কোচিং সেন্টাৰৰ পৰা টেস্ট সিরিজ লব পাৰে টেস্ট সিরিজ কোৱেশ্চনছ খিনি লৈ আপুনি প্ৰেক্টিস কৰিব পাৰে গতিকে সেই দুটা ধৰণে কৰা এই যেটো ওয়ে হেতু আপোনালোকক এনসার রাইটিংৰ ক্ষেত্ৰত সহায় কৰিব নেক্সট আমি কোড লিখিম লিখাৰ কাৰণে আপুনি প্ৰেক্টিস কৰক বহু ক্ষেত্ৰত বহি কিছুমান পায় একে ফৰমেটত যি ধৰণে আমাৰ এনসাৰ যিখন বহি আহিব বহিখনত যি ধৰণে থাকে তেনেকুৱা ধৰণৰ ফৰমেটৰ বহি কিনিবলৈ পায় বাট আপোনালোকে নৰমালি A4 সাইজৰ বহিত চাৰিফালে আঁচ পাৰি পেলাই আপোনালোকে লিখাৰ প্ৰেক্টিস কৰক মই কৈছো 10 নম্বৰ মাৰ্কৰ কাৰণে দুটা সাইডত লিখিব লাগে অৰ্থাৎ এখিলা পাত হয় আৰু 15 নম্বৰ কাৰণে দুখিলা পাত অৰ্থাৎ চাৰিটা সাইডত আপোনালোকে লিখিব লাগিব আৰু এসে কাৰণে প্ৰায় 9 খিলা পাত অৰ্থাৎ 9 দুগুণ 18 প্ৰায় 18টা সাইডত আপোনালোকে এনসাৰ লিখিব লাগিব ইয়াতে আৰু এটা কথা স্পষ্টকৈ মোৰ কবলৈ থাকি গল যে আমি কেতিয়া আৰম্ভ কৰিম আপুনি যদি আপোনাৰ সিলেবাসৰ 60 to 70% কভাৰ কৰিছে বেসিক আৰু কাৰেন্ট এফেয়াৰ্স তেতিয়া আপুনি লিখাৰ আৰম্ভণি কৰক এই কিতাপখনত কোৱা কথা বাট মোৰ ক্ষেত্ৰতো মই এই কথাটো ইয়াত এপ্লিকেবল হয় বুলি এই কাৰণে কম ময়ো কিন্তু আৰম্ভণিৰ পৰা লিখিব পৰা নাছিলো আৰু যেতিয়া মোৰ নলেজ খিনি বাহিল বা মই যেতিয়া গোটেই সাবজেক্ট খিনি পঢ়িবলৈ ললো আৰু যেতিয়া মোৰ বেসিক আৰু কাৰেন্ট এফেয়াৰ্সৰ ওপৰত নলেজ হল তেতিয়াহে মই লিখা আৰম্ভ কৰিছো আৰু লাহে লাহে মোৰ এনসাৰবোৰ ডেভেলপ হৈ গৈ থাকিল 3 নম্বৰ পেজটো হল what makes for a good answer আটাইতকৈ গুৰুত্বপূৰ্ণ যে আপোনাৰ এনসাৰটো ভাল হ'বৰ কাৰণে কি কথাৰ ওপৰত আমি গুৰুত্ব দিম একদম গুৰুত্বপূৰ্ণ ইয়াত চাব using diagrams underlining etc help to present your answer in a better way প্ৰেজেন্টেশনৰ ওপৰত খুব জৰুৰী সাপোজ মই এজন পৰীক্ষক মই আপোনাৰ বহিখন চালো I don't know who are you কিন্তু আপোনাৰ বহিখনে মোক আপোনাৰ বিষয়ে কব যে আপুনি কিমান সেই টপিকটোৰ ওপৰত নলেজেবল হয় বা আপুনি কি ধৰণে এনসাৰটো প্ৰেজেন্ট কৰিছে মই কৈছো এয়া মেট্ৰিক বা বেলেগ একাডেমিক লেভেলৰ এক্সাম নহয় যে এজন শিক্ষকে গুটেইখিনি বহি চাই একদম অনেষ্ট এটা মাৰ্কস দিব তেনেকুৱা ধৰণৰ কিন্তু আমি কব নোৱাৰো যদি বহিখনত ধৰি ললো যে প্ৰেজেন্টেশন বেয়া আখৰখিনি খেলি মেলি মোৰ ভাল লগা নাই তেন্তে এটা মিনিমাম মাৰ্কস দি মই থৈ দিম গতিকে তেনেকুৱা ধৰণৰ কথাও ইয়াত থাকে You should focus first on mastering various topics of the syllabus so that you can write good content in the answer. Hey karone moi koisu je apnaloke prothomote knowledge gain korok. Knowledge gain korar pisot 60-70% jeti apunar knowledge hobo tar pisot apuni eta good answer likhibor karone সহজ পাব বা সহজ হৈ উঠিব এটা কেইটামান প্ৰশ্ন চাও what is good content Your answer must showcase your understanding of the question asked by APSC or UPSC apuni buji paise je apunar answer tut question te ji demand korise etu present hobo lagibo your answer must address all aspect and parts of the question to ji khini parts bicharise
ধৰি ললো দুটা পাৰ্টত আছে, আপুনি দুইটা পাৰ্টৰ এনসাৰ দিছেন নাই হেতুৰ ওপৰত ডিপেন্ড কৰিব। ইট মাষ্ট বি টু দা পইণ্ট, আৰু টু দা পইণ্ট হ'ব লাগিব। ইনে আমি একাডেমিক লেভেলত যেনেকৈ অকণমান স্মাৰ্ট ৱে কৰোঁ যে এনসাৰটো লিখাত দীঘল হ'ব দেখিবৰ কাৰণে আমি অলপ যিকোনো ধৰণৰ সেন্টেন্সেস লিখো, তেনেকুৱা ধৰণৰ ইয়াত কথা নাই। টু দি পইণ্ট হ'ব লাগিব। আপোনাক যি সুধিছে স্পেচিফিককে আপুনি এনসাৰ দিব লাগিব, উইথ ডায়াগ্ৰাম দিয়ক, ডাটা দিয়ক বা পইণ্ট ৱাইজ দিয়ক, সেইটো আপোনাৰ কথা। Your answer must be informative, analytical, not speculative, and it must be supported by relevant facts, data, reports, diagram, studies. মই ক'লোৱে আপোনাৰ এনসাৰটো ইনফৰমেটিভ হ'ব লাগিব, এনালিটিকেল হ'ব লাগিব, স্পেকুলেটিভ নহয়। অৰ্থাৎ এনেই কিবা বেবেৰিবাং ধৰণে মই যদি কিবা ভাবি পেলাই লিখো নহ'ব। ইট শুড বি বেছড অন ডাটা, ৰিপৰ্টছ এণ্ড এভৰিথিং। ইট মাষ্ট ফলো এ কোহাৰেণ্ট ফ্লো while addressing the question. এটা চিষ্টেমেটিক ৱে হ'ব, ইন্ট্ৰডাকশ্যন, বডি, কনক্লুজন এণ্ড অল দিছ। গতিকে খুব ধুনীয়াকৈ ইয়াত এই কথাখিনি ইলাবৰেট কৰিছে। 9 নম্বৰ পেজত কৈছে আণ্ডাৰষ্টেণ্ডিং দ্য কুৱেশ্যন এণ্ড এনচাৰিং ডিফিকাল্ট কুৱেশ্যন ইন UPSC, যে আমি কি ধৰণে কুৱেশ্যনটো বুজি উঠিম। তাৰ কাৰণে আমাক কিছুমান জৰুৰী নলেজ লাগিব, যি ধৰণে এক্সামাইন বুলি ক'লে কি বুজো, ডিছকাছ হ'লে কেনেকুৱা হ'ব, ক্ৰিটিকেলি এনালাইজ বুলি ক'লে কেনেকুৱা হ'ব। গতিকে ইয়াত এই যিটো চেপ্টাৰ, ইয়াত থকা সৰু সৰু কথাখিনি মই আলোচনা কৰিম। প্ৰথম হ'ল ইউ আৰ নট এৱেৰ এবাউট ডেট পাৰ্টিকুলাৰ টপিক। বহুতে সোধে যে এটা কুৱেশ্যন আহিলে যাৰ বিষয়ে মই নাজানো একো, মোৰ তেনেকুৱা হৈছিল। Sometimes you are bit familiar but don't know much about the topic asked in the question. Familiar কিন্তু exactly মই নাজানো। Sometimes you know where the question is from but you have not studied that portion from that part of the syllabus. কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে মোৰ মনত আহিছে যে এইটো এইখিলা পাতৰ পৰা আহিছে বা এইখিলা এইটো টপিকৰ পৰা আহিছে, বাট মই একো নাজানো। In these situations, try to understand the broader context of the question and answer from the broader perspective only. This is because you are not too familiar, therefore it is best to just write an average answer without much details. আৰু তেতিয়া আমি সেই স্কুলৰ দিনৰ নিচিনা বা কলেজৰ দিনৰ নিচিনা আমি এনসাৰ এটা লিখিব পাৰো, য'ত আমাৰ ব্ৰড নলেজ নাই, ত'ত আমি বেলেগ এটা ইনফৰমেটিভ ডাটা প্ৰভাইড কৰিব নোৱাৰো, তাত আমি খুব সিম্পল এভাৰেজ ৱেত এনসাৰটো লিখিবৰ কাৰণে চেষ্টা কৰিম। কনটেক্সটো আমি চাম যে কেনেকুৱা কনটেক্সট দিছে, তাৰ ওপৰত বেছ কৰি আমি এনসাৰ লিখিব পাৰিম। ইউ আৰ নট এবল টু আণ্ডাৰষ্টেণ্ড হোৱাট একজেক্টলি ইজ কুৱেশ্যন আস্কিং। কেতিয়াবা এনেকুৱা হয় কুৱেশ্যনটো কি বুজিছে মই বুজাৰ ক্ষেত্ৰত অসুবিধা হয়, তেনেকুৱা ক্ষেত্ৰত কি কৰিম? তেতিয়া আমি কি ৱৰ্ডছবিলাক চাম, কি ৱৰ্ডছবিলাকে কি বুজাইছে, আৰু প্ৰশ্নতে মই আণ্ডাৰলাইন কৰিম যে কি ৱৰ্ডছখিনি আণ্ডাৰলাইন কৰি ল'ম, তাৰ মিনিংটো কেনেকুৱা হ'ব। আৰু কুৱেশ্যনটো যদি বহুত দীঘল হয় তাক মই স্মল পাৰ্টত ডিভাইড কৰিম। আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কেনেকুৱা ধৰণে ডিল কৰিম, সেই কথাখিনিও আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম, কাৰণ উইথ এক্সাম্পল আপোনালোকক দিলে বুজাত বেছি সহজ হ'ব। কিন্তু এই যি মই আজিৰ এই টপিকটো আগবঢ়ালো, তাত একেবাৰে শেষৰ যিটো পাৰ্ট আছিল যে কেনেকুৱা ধৰণৰ কুৱেশ্যন UPSC সোধে। এই কিতাপখন যিহেতু পুৰণা, গতিকে বৰ্তমান সময়ত তাৰ চেঞ্জেছ কিছুমান আছে। জেনেৰেলি এনেকুৱা ধৰণৰ হয়, ডেফিনেশ্যন বেজ ষ্ট্ৰেট ফৰৱাৰ্ড কুৱেশ্যন আজিকালি খুব কমেই আহে, ষ্টেটমেণ্ট বেজ কুৱেশ্যন থাকে, ডিফাৰেঞ্চিয়েশ্যন বিটুইন টু অৰ মোৰ কনচেপ্ট টাইপ কুৱেশ্যন থাকে, কুৱেশ্যন আস্কিং ফৰ কজ অৰ ৰিজনছ তেনেকুৱা ধৰণৰ থাকে, এফেক্টছ থাকে বা আউটকামছ কেনেকুৱা হয় তেনেকুৱা ধৰণৰ থাকে, আৰু ক্ৰিটিকেল এক্সামিনেশ্যনৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন থাকে। কিন্তু আমি এইটোৰ ওপৰতে আমি সাৰাংশ হিচাপে ইয়াক ৰাখিব নোৱাৰো, কাৰণ ডে বাই ডে চেঞ্জেছ আহি আছে, আৰু সেই বিষয়ে আমি সবিশেষ পাছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া এই যিখিনি টপিক আলোচনা কৰিলো, ইয়াত আমি আজি খুব কম সময়ত এটা কথা গম পালো যে এনসাৰ ৰাইটিংটো এটা আৰ্ট হয়, আৰু সেই আৰ্টটো এচিভ কৰিবৰ কাৰণে বা একমপ্লিচিং হ'বৰ কাৰণে আমি কিন্তু এটা পাৰফেক্ট ৱেত মুভ কৰিব লাগিব। তাৰ কাৰণে আমি কৈছো প্ৰথমতে আমি আমাৰ যিটো নলেজটো ব্ৰড কৰিব লাগিব। আমি গোটেই সিলেবাছটোত যিখিনি টপিক দিয়া আছে তাৰ ওপৰত আমাৰ এটা সম্যক ধাৰণা থাকিব লাগিব। য'ত আমি বেছি নলেজ লাগে তাক আমি বেছি ষ্টাডি কৰিম, য'ত কম লাগে আমি কম ষ্টাডি কৰিম, আৰু অভাৰঅল গোটেই সিলেবাছখন আমাৰ মনত থাকিব লাগিব। তাৰ পাছত 60-70% যেতিয়া আমাৰ কভাৰ হ'ব, আমি ৰাইটিং প্ৰেক্টিছ কৰিম। কিন্তু এতিয়া মোৰ কথাখিনিৰ লগত বহুতৰ অমিল হ'ব, কাৰণ বহুতৰ এনেকুৱা হৈ আছে যে মেইনছৰ এই মাজৰ সময়কণতো প্ৰিপেৰেশ্যন কৰিম বুলি থৈ দিয়া আছে বা কৰিবলৈ বাধ্য, যি ধৰণে মোৰো হৈছিল। গতিকে তেওঁলোকৰ কাৰণেও কিছুমান ৱে আছে, যি ধৰণে মই কৰিছিলোঁ। আপোনালোকক মই আগৰ ভিডিঅ'টোত মই কৈছো যে যি বুকছ লিষ্টৰ মই ভিডিঅ' এটা দিছিলোঁ, তাত মই কেইখনমান কিতাপ দেখাইছোঁ আৰিহান পাব্লিকেশ্যনৰ, য'ত গোটেই সিলেবাছটো A to Z সেই কিতাপখনত দিয়া আছে। পুৰণা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা ধৰি প্ৰত্যেকটো পাৰ্টৰ তাত ডেছক্ৰিপশ্যন বা যিখিনি লাগে দিয়া আছে। আপুনি কম সময়ত সেই কিতাপখন পঢ়িও
এটা এটা নিৰ্দিষ্ট টপিকৰ ওপৰত আপোনাৰ সেই যি নলেজ সেই নলেজটো গেইন কৰিব পাৰে তাৰ পিছত আপুনি অকমান ব্ৰডাৰ ষ্টাডি কৰক লগতে এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰি যাওক আৰু এনসাৰ ৰাইটিংটো কি ধৰণে হ'ব লাগে কেনেকুৱা হ'ব লাগে মই অলৰেডি দুটা ভিডিঅ' বনাইছো আৰু আগন্তুক দিনতো মই এই কিতাপখনৰ জৰিয়তেও তেওঁ কি ধৰণে এনসাৰ এটা প্ৰেজেন্ট কৰিছিলে তাৰ ওপৰতো আলোচনা কৰিম আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকে ইন্টাৰেষ্টিং পালে আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি থাকিম লগতে মই যিকিটা সিৰিজ কন্টিনিউ কৰি আছো মেইনছৰ হওক কনসেপ্ট ক্লিয়াৰিটিৰ ওপৰত যি সিৰিজ কৰিছো বা ফিউ মিনিট সিৰিজ সেইখিনিটো চলিয়ে থাকিব আৰু মাজে মাজে আপোনালোকৰ এনেকুৱা যিখিনি খেলিমেলি লাগি থাকে সেই খেলিমেলি লাগি থকা প্ৰবলেমখিনিক সলভ কৰিবৰ কাৰণে মই নতুন নতুন ইন্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আহি থাকিম আপোনালোকৰ কমেন্টছ আৰু আপোনালোকৰ যি মোটিভেশ্যন সেই মোটিভেশ্যনে মোকো হেল্প কৰে টু মেক মোৰ ভিডিঅ'ছ ষ্টে টিউন কিপ ষ্টাডিং নমস্কাৰ